মানুহবোৰে দুৰ্বলৰ ওপৰত বল প্ৰয়োগ কৰি বৰ ভাল পায়। দুৰ্বল মানুহৰ কথা ৰখাৰ অধিকাৰো নাইকিয়া কৰি পেলাইছে কিছুমান সবল ব্যক্তিয়ে। সবল ব্যক্তি বুলি কোৱাৰ লগে লগে এটা কথা মনত আহিল, সবল ব্যক্তি বুলি ক'লে কাক বুজাইনো? পজিশ্যন? ন'। তো যাৰ টকা পইচা ধন সম্পত্তি বেছি আছে তাকে সবল ব্যক্তি বুলি কয়। আৰে নহয় ভাই, নহয়। তেতিয়াহ'লে সবল ব্যক্তি কোন? সবল ব্যক্তি সেইজন যিয়ে আনৰ দুখত কান্দে আৰু আনৰ সুখত হাঁহিব পাৰে। আনৰ দুখততো বহুত মানুহে কান্দিব পাৰে, কিন্তু আনৰ সুখত হহা মানুহ প্ৰায় কম। সেই দুটা যদি গুণ থাকে তেতিয়াহ'লে মই ভাবোঁ সেইজনেই সবল ব্যক্তি। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন। বাইদেউ ইন্ট্ৰটো দিব পাহৰিয়ে গৈছিলোঁ। হেল্ল' নমস্কাৰ, মই হীৰামণিয়ে আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আজি মানে মোৰ এজনী কলিগ আৰু আহে, সপ্তাহত এদিন আহে বিশালত। তাই হিমালয়া কোম্পানীৰ জোনালী বা নতুন অধ্যায় আৰম্ভ কৰিব, যাৰ কাৰণে তেওঁ ৰিজাইন মাৰিব চাকৰিৰ পৰা। তেখেতে হিমালয়ৰ হয়, নলবাৰীৰ পৰা আহে বৰপেটা ৰোডলৈ আপোনাৰ কাম কৰিবৰ কাৰণে। এসপ্তাহত এদিন থাকে মানে। তো ভাবিছোঁ নিজৰ হাতেৰে কিবা এটা বস্তু বনাই তেখেতক খুৱাম বুলি, আৰু তেওঁ কিবা এটা বনাই লৈ আহিব মোৰ কাৰণে। কি ক'ম এতিয়া মানে এতিয়া মানে ভাবিছোঁ কিনো বনাওঁ নিজৰ হাতেৰে, তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। কিন্তু এটা কথা দেই, মাছ মাংস একো খুৱাব নোৱাৰিম, কাৰণ কিয় মোৰ আজি প্ৰায় এবছৰেই হ'ব ভেজিটেৰিয়ান হোৱা। তো সেইবিলাক মানে মই পৰিহাৰ কৰিছোঁ, নিজেও নাখাওঁ আৰু বেলেগকো খুৱাব ইচ্ছা নকৰোঁ মাছ মাংসটো। তো দেহৰ কাৰণেও ভাল নে কি কয় গাইজ? তো বলকচোন কি বনাওঁ আপোনালোকক অলপমান দেখাওঁ। তো লেটছ ষ্টাৰ্ট দ্য কুকিং। আজি মই ভাবিছোঁ বুটৰ দালি বনাম অলপ বেলেগ ষ্টাইলত। দালিখন বনাবৰ কাৰণে দুবাটিৰ অলপ কম বুটৰ দালি লৈছোঁ, তাৰপিছত এবাটিৰ অলপ কম মুগৰ দালি লৈছোঁ, আৰু এইফালে বিলাহী আৰু এটা পিঁয়াজ। মুগৰ দালিটো লোৱাৰ কাৰণটো হ'ল দালিটো আৰু পানীটো যাতে বেলেগ বেলেগ হৈ নাযায়, আৰু ইয়াৰ টেক্সচাৰ বহুত ভাল হয়, সেইকাৰণে এই দুটা কম্বিনেশ্যন লৈছোঁ। এতিয়া ডাইৰেক্ট দালিখিনি কুকাৰত বহাই দিম। পাহৰিয়ে গৈছিলোঁ ইয়াক ধুবৰ কাৰণে, আপোনালোকক দেখাবৰ কাৰণে এনেকৈ সজাই লৈছিলোঁ। যা হওক, মায়ে কাষতে আছে, মায়ে কৈছে ধুই দিওঁ মই বুলি। তো মাক ধুব দিছোঁ ৰ'ব। এতিয়া মই এইখিনি যোগাৰ কৰি লওঁ ভালদৰে। আৰু এইফালে মই বিলাহীখিনি দুপিচ কৰি কিনে কাটিছোঁ, ডাইৰেক্ট দালিত দি দিমতো। আৰু এইফালে আপোনাৰ বিলাহীৰ যিখিনি আপোনাৰ গুটি আছে, সেই গুটিখিনি মই গুচাই দিছোঁ, কাৰণ গুটিখিনি মানে ভাল নহয় আপোনাৰ। আৰু বহুতে কয় কি কিডনীত ষ্ট'ন থাকিলে বিলাহীত থকা গুটিখিনি এৰাই কিনে খাব লাগে। কিছুমানে টেষ্টিও পায় বাৰু, কিন্তু অলপমান স্বাস্থ্যজনিত কাৰণৰ কাৰণে মই গুটিখিনি গুচাই দিলোঁ। তাৰপিছত এইফালে পিঁয়াজটো কাটিছোঁ, আপোনাৰ কেনেকৈ কাটিছোঁ জানে? একেবাৰে চাৰিওফালে কাটি দিছোঁ, কিন্তু গোটেইটো কাটি দিয়া নাই। আৰু কি কৈছোঁ আপোনালোকে বুজি পাইছেনে নাই নাজানো, কিন্তু মই মানে বুজাব চেষ্টা কৰিছোঁ, বুজি নাপাব পাৰে দিয়কচোন। তাৰপিছত কটাখিনি মানে মই পিঁয়াজটো কাটি থকা সময়ত মানে মই ভিডিঅ'টো শ্বুট নকৰিলোঁ, তো সেনেকৈ বুজাই দিলোঁ। তাৰপিছত এতিয়া ইনষ্টেণ্ট দুনিয়াত ইনষ্টেণ্ট কিবা এটা হোৱাটো আমি সকলোৱে বিচাৰোঁ। যদি আপোনালোকৰ হাতত বেছি টাইম নাই আৰু সোৱাদযুক্ত এখন দালি খাব ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকে এই প্ৰচেছটো ল'ব পাৰে। মানে মই বহুত ভাল পাওঁ এনেকৈ দালিটো খাই, সেইকাৰণে কৈছোঁ, কিন্তু চবৰে চইচটো বেলেগ বেলেগ দিয়কচোন। ইয়াতে মই এতিয়া ল'লোঁ আপোনাৰ বুটৰ দালিটো দি দিলোঁ, বুট আৰু মগু একেলগে মিক্স কৰি একেলগে ধুইছোঁ, যিহেতু এটা পাত্ৰতে যাব আৰু একেলগে সিজিব, তো একেলগেই দিব লাগিব। তাৰপিছত মই ইয়াতে আপোনাৰ এড কৰিম অসম্পূৰ্ণ কাটি থোৱা পিঁয়াজ এটা। তাৰপিছত মই ইয়াতে এড কৰিম জলকীয়াটো আপোনাৰ অলপমান মাজেৰে কাটি দিম, যাতে জলকীয়াৰ ফ্লেভাৰটো আহি যায়। জলকীয়াৰ ফ্লেভাৰটো মই বহুত ভাল পাওঁ, জলকীয়া খাই আৰুতো বহুত বেছিয়ে ভাল পাওঁ, কিয় নাজানো। আৰু এইফালে আপোনাৰ দিছোঁ ইয়াতে নহৰু 4 পিচ,
তাৰপিছত ইয়াতে লং 4টা আৰু ডাঙৰ ইলাইচি যিটো আছে গোন্ধৰ কাৰণে সেইটো দিছোঁ। তাৰপিছত গাইজ কাটি থোৱা বিলাহী 4 পিচ মই ইয়াতে এড কৰিম। এই সকলো বস্তু পাত্ৰটোত লৈ এতিয়া মই আপোনাৰ ইয়াতে এড কৰিম আচল বস্তুটো, আৰু সেই আচল বস্তুটোৰ নাম হৈছে পানী। পানীটো আপুনি অনুমানিক দিব পাৰে। অনুমান আপোনাৰ মই যিহেতু দালি এই বাতিটোৰে দিছোঁ, সেইকাৰণে এই বাতিটোৰে কিবা এটা অনুমান কৰি কিনে মই ইয়াতে পানী এড কৰিছোঁ। তাৰপিছত গাইজ মই ইয়াতে এড কৰিছোঁ হালধিৰ পিছত মই ইয়াতে এড কৰিম আপোনাৰ হিং, নামমাত্ৰ অলপমান হিং দি দিম। তাৰপিছত মছলাৰ ৰজা যাৰ নাম হৈছে নিমখ, নিমখ ইয়াতে মই সোৱাদ অনুসৰি এড কৰিলোঁ। তাৰপিছত ঘি এচামুচ এড কৰি কিনে কুকাৰৰ ঢাকনখন মাৰি দিম। তাৰপিছত মই ঢাকনিখন এনেদৰে মাৰি দিম। আপোনালোকে আৰু নাভাবিব ঢাকনিখন ওলোটাকৈ মাৰি দিম বুলি, মানে মই ইয়াতে আপোনাৰ অলপমান ঘি সানি দিছোঁ। ঢাকনিৰ বাহিৰত ঘি বা মিঠাতেল সানি থৈ দিলে মানে কি হয়, বাহিৰলৈ আপোনাৰ দালিখিনি ওলাই নাহে। তো এইটো টেকনিক আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে জানেই, তথাপিতো মই অলপমান পাৰ্গতামি কৰি ভাল পাওঁ, তো অলপমান কৰিলোঁ দিয়ক। তাৰপিছত এয়া একেবাৰে ল' ফ্লেমত দি কিনে মই দালিটো সিজিব দিম। আৰু ফাইনেলি গাইজ 4-5টা চিটি আহি গ'ল। তাৰপিছত মই নমাই থ'লোঁ, নমাই থৈ কিনে অলপমান জোৰাব দিছোঁ, দি কিনে টেষ্ট কৰি চালোঁ কিমান সিজিলে। আপোনাৰ প্ৰায় 90% দালি সিজিছে। তাৰপিছত দালিত দিয়া এয়া বিলাহীখিনিৰ পৰা মানে আপোনাৰ এই বাকলিখিনি, ওপৰৰ বাকলিখিনি গুচাই দিলোঁ, যাতে দালিৰ লগত পূৰা বিলাহীখিনি মিক্স হৈ যায়। আৰু এইফালে আপোনাৰ গৰম পানী মই ইয়াতে এড কৰি কিনে অলপমান জুইত দি দিছোঁ দালিখিনি। আজি মই পূৰা মানে আৰু কনফিডেঞ্চ, মানে মোৰ দালি আজি সোৱাদ হ'বই। কাৰণ কিয় জানে, আজি মানে নাজানো এই পাপিৰ মুখত মানে হৰিৰ নাম প্ৰায় চলিয়ে আছে, কৃষ্ণ কৃষ্ণ ৰাধা ৰাধা এনেকৈ চলিয়ে আছে। তো মই কনফিউজ নহয় দেই, ধুনীয়া হ'ব দালি। আৰু এইফালে দালিখিনি উতল আহিছে, চাওকচোন কি ধুনীয়া হৈছে। তাৰপিছত গাইজ মই দালিটো অলপ বেলেগ ধৰণে তেলনি মাৰিম। তেলনি মাৰিবৰ কাৰণে ইয়াতে এচামুচ ঘি দি দিছোঁ, তাৰপিছত জিৰা দিছোঁ। তাৰপিছত আপোনাৰ ইয়াতে মই এড কৰিম নহৰু 4টামান। তাৰপিছত মই ইয়াতে তেজপাত 2টা এড কৰিম ফ্লেভাৰৰ কাৰণে। তাৰপিছত শুকান জলকীয়া 3টা। তাৰপিছত মই এইখিনিক ৰোষ্ট কৰিম। যেতিয়া ৰোষ্ট কৰা হ'ব তেতিয়া মই ইয়াতে এড কৰিম কচুৰি মেথি। কচুৰি মেথিৰ ফ্লেভাৰ খুব বেছি ভাল হয়, বিশেষকৈ মই ভাল পাওঁ, আপোনালোকে কি নাজানো, তো সেইকাৰণে এড কৰিছোঁ। কচুৰি মেথিখিনি এনেকৈ অলপ সময় ভাজি থাকিম। ভাজি থকাৰ পিছত ইয়াতে আপোনাৰ এড কৰিম আপোনাৰ কাটা আদা। কাটা আদাখিনি ইয়াতে এড কৰিম। কাটা আদাখিনি কিন্তু বেছি ৰোষ্ট কৰিব নোৱাৰিব, কাৰণ কিয় কাটা আদাখিনি বেছি ৰোষ্ট হৈ গ'লে তেতিয়া হৈ যাব তিতা। গতিকে পটাপট ইয়াক জুইৰ পৰা আঁতৰোৱাহে কথা। তো ইয়াতে তাৰপিছত মই ইয়াতে আপোনাৰ কালাৰৰ কাৰণে এড কৰিম কাশ্মীৰী লাল মিৰ্চ। কাশ্মীৰী লাল মিৰ্চ বিচাৰি আছোঁ বৰ্তমান, মই চকু দুটাই দি ইফালে সিফালে পাৰাক পিৰিককৈ চাই আছোঁ, মানে মই পাহৰি থাকিলোঁ কালি কাশ্মীৰী লাল মিৰ্চটো আনিবৰ কাৰণে। অলপমান সামান্য কিবা আছে নেকি, তাকেই দি দিওঁ ৰ'ব। এয়া আপোনাৰ 2 দিনমান আগতে মায়ে 5 টকীয়া নে 10 টকীয়া নেকি কাশ্মীৰী লাল মিৰ্চ আনি থৈ দিছিল, তাকে অলপমান ওলাইছে, তাকে দি দিলোঁ। আৰু এতিয়া ফটাফট মই এড কৰিম আপোনাৰ দালিত এইখিনি বস্তু এড কৰি দিম। তাৰপিছত মোৰ কাম তামাম হৈ গ'ল। সঁচাকৈ কৈছোঁ, এইখিনি বস্তু দিয়াৰ পিছত দালিটোৰ ফ্লেভাৰ, তাৰপিছত দালিটোৰ লগত এই বস্তুখিনিৰ মানে কমিউনিকেশ্যনটো সঁচাকৈ বহুত বেছি ভাল হয়। তো বহুত য়াম্মি হয়, বহুত সোৱাদযুক্ত হয়, আপোনালোকে যি কয়। তাৰপিছত মই দালিখিনি সেইখিনি এড কৰাৰ পিছত এনেদৰে ঢাকন দি থৈ দিম। ঢাকন দি থৈ দিয়াৰ পিছত 5 মিনিটমান থৈ দিয়াৰ পিছত তাৰপিছত মই ইয়াতে আপোনাৰ এড কৰিম
ধনিয়াখিনি এড কৰি দিলোঁ ইয়াতে। ধনিয়াখিনিতো জানেই, ধনিয়াখিনি আৰু বেলেগ এটা গোন্ধ আনি দিয়ে, তো ধনিয়া এড কৰি দিলোঁ। তাৰপিছত ফাইনেলি গাইজ মৰমৰ হাতেৰে বনোৱা দালিখন হৈ গ'ল। চাওকচোন কি ধুনীয়া হৈছে। অলপমান সজাই পৰাই লৈছোঁ ৰ'ব আপোনালোকক দেখাবৰ কাৰণে। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব নাপাহৰিব। মোৰ কিন্তু বৰ মানে ভাল লাগিছে আৰু অলপমান টেষ্ট কৰিও চাইছিলোঁ মই নিমখ হৈছেনে নাই, যিহেতু বেলেগক খোৱা কথা। আৰু ফাইনেলি গাইজ ডিউটিত আহি পালোঁ। এয়া মায়ে পঠাইছে চব্জি, ভাজি আৰু এয়া আমাৰ জোনালী বাইদেউ আনিছে। আৰু এইটো হৈছে আপোনাৰ ভাত, পাপৰ আৰু এয়া হৈছে আমাৰ নতুন জীৱন আৰম্ভ কৰা ছোৱালীজনী জোনালী বা। জীৱনটো নতুনকৈ আৰম্ভ কৰিব গৈছা। বিষাদবোৰ প্ৰভুৰ নামেৰে নাইকিয়া কৰিবা আৰু আনন্দবোৰ মানুহৰ মাজত বিলাই দিবা। আৰু গাইজ বৰপেটা বিশালৰ ভিতৰত কেইটামান ফটো উঠাইছিলোঁ, তাকে আপোনালোকৰ ওচৰত দেখাম বুলি ভাবিছোঁ। এয়া আমি দুজনী ফটো উঠাৰ আগত অলপমান ইম'শ্যনেলো হৈ গৈছিলোঁ। যিয়ে নহওক আজিলৈ আহিছোঁ গাইজ। নমস্কাৰ, সকলোৱে ভালে থাকক।